নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত পৰস্মিতা গালৱানত ভাৰতীয় সেনাক হত্যাৰ ঘটনাক লৈ চীনক সংযত হৈ থাকিবলৈ সকীয়াই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে শান্তি বিচাৰে কিন্তু প্ৰয়োজন হলে সমুচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি মোদীয়ে সকীয়াই দিলে চীনক বেজিঙলৈ কঠোৰ সকীয়নি প্ৰদান কৰি দেশত সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলি দেশবাসীক আশ্বস্ত কৰে মোদীয়ে 20 জোৱানৰ বলিদান দেশবাসীয়ে অথলৈ যাবলৈ নিদিয়ে বুলি মন্তব্য কৰি মোদীৰ হুংকাৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাত কোনেও বাধা দিব নোৱাৰে লক্ষণীয় যে নিজৰ প্ৰতিক্ৰিয়াত চীনৰ সৈতে কোনো ধৰণৰ কূটনৈতিক আলোচনাৰ কথা উল্লেখ নকৰিলে মোদীয়ে ইয়াৰ জৰিয়তে ভাৰত চীন সীমান্তত ভাৰতৰ স্থিতিৰ পৰা এক ইঞ্চিও পিছ হুহুকি নোহোৱাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাৰ বাবে চীনা সৈন্যক জগৰীয়া কৰি মোদীয়ে কয় চীনা সৈন্যই 6 জুনৰ বৈঠকক সন্মান জনোৱা হলে এই ঘটনা নহলহেঁতেন প্ৰধানমন্ত্ৰীগৰাকীৰ এই প্ৰতিক্ৰিয়া যেহেতু 6 জুনৰ যি বৈঠক সেই বৈঠকক যদি সন্মান জনাহেঁতেন চীনা সৈন্য তেনেহলে এনে ধৰণৰ পৰিস্থিতি উদ্ভৱ নহলহেঁতেন আৰু ইতিমধ্যে জনাইছো যে গালৱানত ভাৰতীয় সেনাক যেনেধৰণে নিৰ্মমভাৱে আক্ৰমণ কৰা হ'ল শিল আৰু ৰডেৰে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হ'ল 20 গৰাকীকৈ ভাৰতীয় জোৱান ইতিমধ্যে শ্বহীদ হৈছে আৰু এই ঘটনাত ইতিমধ্যে সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে ভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চীনক কঠোৰ সকীয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সকীয়াই দিয়া হৈছে যাতে ভাৰতে শান্তি বিচাৰিছে কিন্তু সমুচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰত সাজু হৈ আছে বুলি সকীয়নি প্ৰদান কৰা হৈছে বেজিঙলৈ কঠোৰ সকীয়নি প্ৰদান কৰিছে আৰু তেওঁ ইতিমধ্যে জনাইছে যে দেশত অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিব ইতিমধ্যে 20 জোৱানৰ যি বলিদান 20 জোৱান শ্বহীদ হোৱাৰ যি ঘটনা সেয়া দেশবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে তেওঁলোকৰ বলিদান অৰ্থলৈ যাবলৈ দিয়া নহয় বুলি মন্তব্য কৰিছে মোদীয়ে লগতে উল্লেখ কৰিছে যে চীনৰ সৈতে কোনো ধৰণৰ কূটনৈতিক আলোচনাৰ কথা তেওঁ উল্লেখ কৰা নাই কিন্তু ভাৰত চীন সীমান্তত ভাৰতৰ স্থিতিৰ পৰা 1 ইঞ্চিও পিছ হুহুকি নোহাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে তিনি সেনা প্ৰধানৰ সৈতে ইতিমধ্যে বিশেষ বৈঠক অনুষ্ঠিত হৈছে বিদেশ মন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী আৰু তিনি সেনা প্ৰধান নৌসেনা স্থলসেনা আৰু বায়ুসেনা সকলোকে সাজু হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে প্ৰতি মুহূৰ্ততে সাজু হৈ আছে সীমান্তত ভাৰতীয় সেনা বাহিনী আৰু চীনক সংযত হৈ থাকিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমুচিত প্ৰত্যুত্তৰ দিবলৈ সাজু আছে প্ৰধানমন্ত্ৰী মোদী এই কথাতে উল্লেখ কৰিছে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা কৰা হ'ব 20 গৰাকী ভাৰতীয় জোৱানৰ যি তেজ বা যি বলিদান সেয়া অথলৈ যাবলৈ দিয়া নহয় বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশ্বস্ত কৰিছে দেশবাসী भारत पूरी दृढ़ता से देश की एक एक इंच जमीन की देश के स्वाभिमान की रक्षा करेगा भारत सांस्कृतिक रूप से एक शांति प्रिय देश है हम कभी किसी को भी उकसाते नहीं हैं लेकिन हम अपने देश की अखंडता और संप्रभुता के साथ समझौता भी नहीं करते हैं जब भी समय आया है हमने देश की अखंडता और संप्रभुता की रक्षा करने में अपनी शक्ति का प्रदर्शन किया है अपनी क्षमताओं को साबित किया है त्याग और तितिक्षा हमारे राष्ट्रीय चरित्र का हिस्सा है लेकिन साथ ही विक्रम और वीरता भी उतना ही हमारे देश के चरित्र का हिस्सा है मैं देश को भरोसा दिलाना चाहता हूं हमारे जवानों का बलिदान व्यर्थ नहीं जाएगा हमारे लिए भारत की अखंडता और संप्रभुता सर्वोच्च है और इसकी रक्षा करने से हमें कोई भी रोक नहीं सकता इस बारे में किसी को भी जरा भी भ्रम या संदेह नहीं होना चाहिए भारत शांति चाहता है लेकिन भारत उकसाने पर हर हाल में यथोचित
हर हाल में यथोचित जवाब देने में सक्षम है। और विदेश मंत्री एस जयशंकर সীমান্ত নিজকে শুধৰণি কৰিবলৈ চীনক সকীয়াই দিছে। গালৱানৰ সংঘৰ্ষক লৈ চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰে হোৱা টেলিফোনিক বাৰ্তালাপত কঠোৰ ভাষাৰে চীনক সকীয়াই দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে। গালৱানৰ সংঘৰ্ষক চীনৰ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰে ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে। চীনৰ আগ্ৰাসী আৰু অভূতপূৰ্ব কাৰ্যই দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পেলাব বুলিও সকীয়াই দিছে বিদেশ মন্ত্ৰীগৰাকীয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে বিষয়টো দায়িত্বপূৰ্ণভাৱে সমাধান কৰাৰ ক্ষেত্ৰতো সহমতত উপনীত হয়। বিদেশ মন্ত্ৰী এছ জয়শংকৰ সীমান্তত নিজকে শুধৰণি কৰিবলৈ চীনক সকীয়াই দিছে। যিহেতু আমি জনাইছোঁ যে 6 জুনত ভাৰত আৰু চীনৰ মাজত এখন উচ্চস্তৰীয় বৈঠক সম্পন্ন হৈছিল, যি বৈঠকৰ সিদ্ধান্তৰ মৰ্মে গলৱান উপত্যকাৰ পৰা সেনা হ্ৰাস কৰাৰ বাবে দুয়োটা পক্ষই সন্মত হৈছিল। কিন্তু তাৰ পিছতে এতিয়া উত্তেজনা প্ৰশমনৰ লক্ষ্যৰে নিৰ্দিষ্ট কৰি লোৱা হৈছিল এটা বাফাৰ জোন। কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বাফাৰ জোনত চীনা সৈন্যই তম্বু পাতিছিল, তম্বু তৰি বাহৰ পাতিছিল, যাক লৈ দুই পক্ষৰ মাজতে সৃষ্টি হৈছিল এনেধৰণৰ সংঘৰ্ষ। আৰু বৰ্তমান দুয়োখন দেশৰ যি সংঘাত সেয়া নিৰ্মূল কৰাৰ চেষ্টা চলোৱা হৈছে। গলৱানৰ সংঘৰ্ষক লৈ চীনৰ যি এই পৰিকল্পনা সেয়া পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰিছে বিদেশ মন্ত্ৰীগৰাকীয়ে। চীনৰ এই আগ্ৰাসী যি মনোভাৱ তাক লৈ দ্বিপাক্ষিক সম্পৰ্কত যাতে প্ৰভাৱ পেলাব বুলিও তেওঁ উল্লেখ কৰিছে। লগতে দুয়োগৰাকী মন্ত্ৰীয়ে বিষয়টো দায়িত্বপূৰ্ণভাৱে সমাধান কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। বুধবাৰে গলৱানত চীন আৰু ভাৰতৰ মেজৰ জেনেৰেল পৰ্যায়ত হোৱা বৈঠক ব্যৰ্থ হৈছে। গলৱানৰ সংঘৰ্ষৰ পিছতে 14 নং পেট্ৰল পইণ্টত অনুষ্ঠিত বৈঠকত কোনো সিদ্ধান্তত উপনীত নহ'ল দুয়োটা পক্ষ। 14 নং পেট্ৰল পইণ্টৰ পৰা চীনা সেনাক আঁতৰি যাবলৈ ভাৰতীয় সেনাৰ সকিয়নি। ভাৰতৰ GOC 3 ডিভিজনৰ মেজৰ জেনেৰেল আৰু চীনৰ PP-14ৰ মেজৰ জেনেৰেলৰ মাজত হৈছিল এই বৈঠক। কিন্তু এই বৈঠকো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। চীন আৰু ভাৰতৰ মেজৰ জেনেৰেল পৰ্যায়ত হোৱা বৈঠক হৈছে ব্যৰ্থ। গলৱানৰ সংঘৰ্ষৰ পিছতে 14 নং পেট্ৰল পইণ্টত অনুষ্ঠিত হৈছিল এইখন বৈঠক। কিন্তু এই বৈঠকতো কোনো ধৰণৰ সহমতত উপনীত নহ'ল দুয়োটা পক্ষ। 14 নং পেট্ৰল পইণ্টৰ পৰা চীনাৰ সেনাক আঁতৰিবলৈ ভাৰতীয় সেনাই দিছিল সকিয়নি আৰু এই বৈঠকো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ভাৰতৰ GOC 3 ডিভিজন মেজৰ জেনেৰেল আৰু চীনৰ PP-14ৰ মেজৰ জেনেৰেলৰ মাজত হৈছিল এইখন বৈঠক। অফলে চীনৰ বিৰুদ্ধে ভাৰতত আৰম্ভ হৈছে প্ৰতিবাদ। চীনৰ বিৰুদ্ধে পাটনাত প্ৰতিবাদী কাৰ্যসূচী। চীনা সৈন্যৰ হাতত ভাৰতীয় সেনাৰ জোৱান শ্বহীদ হোৱাৰ পিছতেই চীনৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভাৰতীয়সকল। ৰাজপথলৈ ওলাই আহি চীনৰ ৰাষ্ট্ৰপতিৰ পুতলিকা দাহ কৰাৰ লগতে চীন বিৰোধী শ্লোগান দিছে এইসকল প্ৰতিবাদকাৰীয়ে। দৃশ্য দেখুৱাইছো আমি, এয়া চীনৰ বিৰুদ্ধে পাটনাত প্ৰতিবাদ। চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা জোৱান 20 গৰাকীকৈ শ্বহীদ হোৱাৰ পিছতে চীনৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভাৰতীয়। ৰাজপথলৈ ওলাই আহিছে তেওঁলোক আৰু এনেদৰে ওলাই আহি ৰাষ্ট্ৰপতিৰ লগতে চীনৰ পতাকা দাহ কৰিছে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। দাহ কৰাৰ লগতে চীনৰ বিৰোধী শ্লোগান দিছে আৰু লগতে চীনা সামগ্ৰী বয়কট কৰাৰো আহ্বান জনোৱা হৈছে। ভিন্ন প্ৰান্তৰ প্ৰতিবাদী কাৰ্যসূচী আমি দেখুৱাম। এয়া দেখুৱাইছো পাটনাৰ দৃশ্য। এফালে উত্তৰ প্ৰদেশৰ কানপুৰতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। স্থানীয় লোক আৰু ব্যৱসায়ীসকলে চীনৰ প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। চীনৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জন কৰি প্ৰতিবাদো সাব্যস্ত কৰা হৈছে। দৃশ্য আমি দেখুৱাইছো, এয়া কানপুৰৰ দৃশ্য, য'ত চীনা সামগ্ৰী আনিছে তেওঁলোকে আৰু আনি সেইসমূহ ধ্বংস কৰিছে এনেদৰে, অৰ্থাৎ বয়কট কৰাৰ আহ্বান জনোৱা হৈছে। চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী, চীনা সামগ্ৰী বৰ্জন কৰাৰ আহ্বান। কানপুৰতো এয়া প্ৰতিবাদী কাৰ্যসূচী। গলৱানত যেনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে, গলৱান উপত্যকাৰ যি সংঘাত তাৰ পিছতে বৰ্তমান 20জনকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতে এনেদৰে দেশৰ প্ৰান্তে প্ৰান্তে চীনৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান, প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। স্থানীয় লোক আৰু ব্যৱসায়ীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে কানপুৰত। বাৰাণসীতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ। লাডাখত 20 গৰাকীকৈ ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পিছত ৰাজপথলৈ ওলাই আহিছে বিশাল ভাৰত সংস্থান নামৰ সংগঠনটো। চীনৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনোৱা হৈছে। বাৰাণসীতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে। বহুকেইটা দল সংগঠন ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৰাষ্ট্ৰপতিৰ পুতলিকা দাহ কৰিছে তেওঁলোকে, চীনৰ লগতে পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশাল ভাৰত সংস্থান নামৰ এই সংগঠনটোৱে
স্থানীয় ৰাইজৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এনেদৰে দৃশ্য আমি দেখুৱাইছোঁ বাৰাণসী ভিন্ন প্ৰান্তত এয়া দেশৰ ভিন্ন প্ৰান্তত চীনৰ বিৰুদ্ধে প্ৰতিবাদ য'ত প্ৰায়ে অভিযোগ উঠে যে লাডাখত কিছুদিনৰ মূৰে মূৰে চীনে আগ্ৰাসী ৰূপ লয় বা চীনৰ সৈনিকে আক্ৰমণ কৰে আৰু ইতিমধ্যে 6 জুনৰ যি উচ্চ স্তৰৰ বৈঠক সেই বৈঠকত সিদ্ধান্ত লোৱা হৈছিল এক নিৰ্দিষ্ট স্থান তেওঁলোকে নিৰূপণ কৰিছিল সেই স্থানৰ আগলৈ যাতে কোনো নাহে বা দুইখন দেশেই নিজৰ সৈন্য সমন্ত প্ৰত্যাহাৰ কৰিছিল কিন্তু 6 জুনৰ সেই বৈঠকত যি সিদ্ধান্ত লোৱা হ'ল সেয়া তেওঁলোকে চীনা সৈন্যই মানি নচলিলে যাক লৈ বৰ্তমান সীমান্তত এই উত্তেজনা বা সংঘৰ্ষৰ সূত্ৰপাত হ'ল আৰু ইতিমধ্যে ভাৰতত অপৰ নতুন মোবাইলৰ লঞ্চিং বাতিল কৰা হৈছে ভাৰতৰ চীনা সামগ্ৰী বয়কটৰ আহ্বানৰ পিছতে বাতিল হ'ল লঞ্চিং অনলাইন যোগে মুকলি কৰাৰ কথা আছিল ভাৰতীয় বজাৰত ইফালে চীনত নিৰ্মিত সৰঞ্জামৰ ব্যৱহাৰ কমাবলৈ BSNLকো নিৰ্দেশ চৰকাৰৰ টেলিকম মন্ত্ৰণালয়ে দিছে নিৰ্দেশনা পুনৰ জনাও যে ভাৰতত অপৰ নতুন মোবাইল লঞ্চিং বাতিল কৰা হৈছে ভাৰতত চীনা সামগ্ৰী বয়কটৰ আহ্বানৰ পিছতে বাতিল হৈছে লঞ্চিং অনলাইন যোগে মুকলি কৰাৰ কথা আছিল ভাৰতীয় বজাৰত চীনাত নিৰ্মিত সৰঞ্জামৰ ব্যৱহাৰ কমাবলৈও BSNLক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে টেলিকম মন্ত্ৰণালয়ে দিছে এই নিৰ্দেশনা ভাৰতীয় বজাৰত চীনৰ সামগ্ৰী যেনে ধৰণৰ পয়োভৰ সেয়া কমাবলৈ এতিয়া নিৰ্দেশ দিয়া হৈছে আৰু বিভিন্ন বৰ্তমান ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো দেখিবলৈ পোৱা গৈছে যে চীনা সামগ্ৰী তেওঁলোকে গ্ৰাহকৰ বাবে মুকলি কৰা নাই আৰু ভাৰতত যি নতুন মোবাইল লঞ্চিং হোৱাৰ কথা আছিল ওপৰ নতুন মোবাইলৰ লঞ্চিং সেয়া বাতিল কৰি দিয়া হৈছে চীনা সামগ্ৰী বয়কটৰ আহ্বানৰ পিছতে বাতিল হৈছে লঞ্চিং আৰু ইতিমধ্যেই সীমান্তত গলৱানত যেনে ধৰণৰ আক্ৰমণ সংঘটিত হ'ল তাৰ পিছতে বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিবাদৰ জোৱাৰ সমান্তৰালভাৱে অপো মোবাইল লঞ্চিং বাতিল কৰা হৈছে অনলাইন যোগে মুকলি কৰাৰ কথা আছিল ভাৰতীয় বজাৰত আৰু সেই বাতিল কৰা হৈছে লঞ্চিং ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া 19 জুনৰ বিয়লি 5 বজাত আহ্বান জনোৱা হৈছে সৰ্বদলীয় বৈঠকৰ সকলো ৰাজনৈতিক দলৰ নেতা উপস্থিত থাকিব এখন বৈঠকত ভিডিঅ' কনফাৰেন্স যোগে হ'ব এই সৰ্বদলীয় বৈঠক পুনৰবাৰ জনাও যে সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহ্বান জনাইছে এখন বৈঠকৰ ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠক আৰু ভাৰতৰ অখণ্ডতা তথা সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে ভাৰত সকলো প্ৰকাৰে সাজু হৈ আছে বুলিও তেওঁ উল্লেখ কৰিছে লগতে তিনিওটা সেনা বাহিনীৰ মুৰব্বীৰ সৈতে ইতিমধ্যে বৈঠকত সঘন বৈঠকত মিলিত হৈছে বিদেশ মন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতেও বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী লগতে ভাৰত চীন সীমান্তৰ বৰ্তমান যি শেহতীয়া পৰিস্থিতি সেই পৰিস্থিতিলৈ চাই সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে 19 জুনৰ বিয়লি 5 বজাত সকলো দলৰে ৰাজনৈতিক নেতাসকলৰ মতামত গ্ৰহণ কৰি পৰৱৰ্তী পদক্ষেপ কি হ'ব সেয়া নিশ্চয়কৈ গ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু ইতিমধ্যে তেওঁ জনাইছে যে ভাৰতক ৰক্ষা কৰিব পৰা বা আশ্বস্ত কৰা হৈছে দেশবাসীক যে ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে অখণ্ডতা ৰক্ষাৰ বাবে সৰ্বতো প্ৰকাৰে সাজু হৈ আছে ভাৰত চৰকাৰ ভিডিঅ'ৰ পিছতে আছে এক ব্ৰেকিং নিউজ ভাৰতত আৰু বৃদ্ধি নহয় লকডাউনৰ পৰিৱৰ্তে আনলক 2ৰ পোষকতা মোদীৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অধিক পৰীক্ষা সৰ্বাধিক ট্ৰেচিং হস্পিটেলত অধিক বিছনা সাজু কৰাৰ নিৰ্দেশ মাস্ক পৰিধান সামাজিক দূৰত্ব মানি চলা আদি নীতিৰ ওপৰত গুৰুত্ব দি আনলক 2 বলবৎ কৰাৰ ইংগিত প্ৰধানমন্ত্ৰীগৰাকীৰ পুনৰ জনাইছো ভাৰতত আৰু বৃদ্ধি নহয় লকডাউন যেটো পঞ্চম পৰ্যায়ৰ লকডাউন বৰ্তমান সমগ্ৰ দেশজুৰি 30 জুনলৈকে অব্যাহত আছে আৰু বৃদ্ধি নহয় লকডাউনৰ পৰিৱৰ্তে আনলক 1ৰ পোষকতা মোদীৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অধিক পৰীক্ষা সৰ্বাধিক ট্ৰেচিং হস্পিটেলত অধিক বিছনা সাজু কৰাৰ নিৰ্দেশ দিয়া হৈছে মাস্ক পৰিধান সামাজিক দূৰত্ব বৰ্তাই ৰখা আদি নীতিৰ ওপৰত গুৰুত্ব দি আনলক 2 বলবৎ কৰাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যে সাম্প্ৰতিক পৰিস্থিতি আৰু তাক লৈ ইতিমধ্যে সকলো দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী আৰু তাৰপিছতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰতত আৰু বৃদ্ধি নহয় লকডাউন তাৰ পৰিৱৰ্তে আনলক 2 পোষকতা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে অধিক পৰীক্ষা সৰ্বাধিক ট্ৰেচিং আৰু হস্পিটেলত অধিক বিছনা সাজু কৰিবলৈ প্ৰত্যেকখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰা হৈছে দূৰত্ব মানি চলা মাস্ক পৰিধান কৰা আদিৰ নীতিৰ ওপৰত গুৰুত্ব দি আনলক 2 বলবৎ কৰাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে
ৰাজ্যত নিশা পুনৰ 89 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে 4694 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বাক্সাত 30 জন বৰপেটাত 20 কামৰূপ মেট্ৰত 15 জন চিনাক্ত কৰা হৈছে এফালে কোকৰাঝাৰত 9 জন যোৰহাটত 6 জন গোলাঘাটত 2 জন চিনাক্ত কৰা হৈছে নগাঁও শোণিতপুৰত 2 জনকৈ কোভিড-19 আক্ৰান্ত চিনাক্ত কৰা হৈছে ধেমাজি বঙাইগাঁও বিশ্বনাথত 1 জনকৈ আক্ৰান্ত চিনাক্ত আৰোগ্য লাভ কৰিছে 2642 জনকৈ লোকে চিকিৎসাধীন হৈ আছে 2041 জনকৈ লোক বুধবাৰৰ দিনটোতে মুঠ 184 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে পুনৰ জনাও যে ৰাজ্যত নিশা পুনৰবাৰ 89 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হ'ল 4694 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বাক্সাত 30 গৰাকী বৰপেটাত 20 জন কামৰূপ মেট্ৰত 15 জন চিনাক্ত কৰা হৈছে কোকৰাঝাৰত 9 জন যোৰহাটত 6 জন গোলাঘাটত 2 জনকৈ চিনাক্ত কৰা হৈছে নগাঁও শোণিতপুৰত 2 জনকৈ কোভিড-19 আক্ৰান্তক চিনাক্ত কৰা হৈছে ধেমাজি বঙাইগাঁও বিশ্বনাথত 1 জনকৈ আক্ৰান্তক চিনাক্ত কৰা হ'ল আৰোগ্য লাভ কৰিছে 2642 জনকৈ লোকে চিকিৎসাধীন হৈ আছে 2041 জন লোক বুধবাৰৰ দিনটোত মুঠ 184 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে ইতিহাসে মণিপুৰৰ খবৰ মণিপুৰত ইতিমধ্যে নতুন ধুমুহা এতিয়া ৰাজনীতিত হলঠাকত পৰিছে এন বীৰেন সিঙৰ চৰকাৰ উপমুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙৰ পদত্যাগ ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী পদত আছিল ৱাই জয়কুমাৰ সিং কৰোনা ত্ৰাসৰ বাবে ৰাজ্যৰ দুখ দুৰ্গতি সহিব নোৱাৰি পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি পত্ৰত উল্লেখ কৰিছে উপমুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙে উপমুখ্যমন্ত্ৰীৰ সহ 9 জনকৈ বিধায়কে কৰিছে পদত্যাগ চৰকাৰৰ পৰা পদত্যাগ বিজেপিৰ 4 জনকৈ বিধায়কৰ এনপিপিৰ 4 জন আৰু এজন নিৰ্দলীয় বিধায়কৰ পদত্যাগ কংগ্ৰেছলৈ সমৰ্থন জনাইছে পদত্যাগী 9 জনকৈ বিধায়কে মণিপুৰৰ বিধানসভাত ইতিমধ্যে আছে মুঠ 60খনকৈ আসন আৰু 39খন আসনেৰে চৰকাৰ গঠন কৰিছিল বিজেপি মিত্ৰজোঁটে বিজেপিৰ দখলত আছে 29খন আসন এনপিপি আৰু এনপিএফৰ আছে 4খনকৈ আসন এলজেপি আৰু নিৰ্দলীয় হাতত একোখনকৈ আসন বিৰোধী কংগ্ৰেছৰ দখলত আছে 20খনকৈ আসন আৰু ইতিমধ্যে মণিপুৰত বৰ্তমান 552 গৰাকী কোভিড-19 আক্ৰান্ত চিনাক্ত কৰা হৈছে য'ত ইতিমধ্যে হস্পিটেলত চিকিৎসাধীন হৈ আছে 360 জন লোক আৰু আৰোগ্য লাভ কৰিছে 192 জন লোকে আৰু মণিপুৰৰ যি সাম্প্ৰদায়িক পৰিস্থিতি তাত মুঠেও সন্তুষ্ট নহয় বা চৰকাৰৰ কাম-কাজত মুঠেও সন্তুষ্ট নহয় স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু সেইবাবে উপমুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙে পদত্যাগ কৰিছে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল ৱাই জয়কুমাৰ সিং আৰু কৰোনা ত্ৰাসৰ বাবে ৰাইজৰ যি দুখ দুৰ্গতি সেয়া সহ্য কৰিব নোৱাৰি পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি পদত্যাগ পত্ৰত উল্লেখ কৰিছে উপমুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উপমুখ্যমন্ত্ৰীসহ 9 জনকৈ বিধায়কে পদত্যাগ কৰিছে চৰকাৰৰ পৰা পদত্যাগ কৰিছে বিজেপিৰ 4 জনে এনপিপিৰ 4 জনে আৰু এজন নিৰ্দলীয় বিধায়কৰ আৰু আটাইকেইগৰাকীয়ে কংগ্ৰেছলৈ জনাইছে সমৰ্থন among the parties, among the governments, like we feel like we've been neglected, and whatever any proposal that we put out, it has been cited. So like we decided, me and one that MLA from Jiriba got elected for independence. So like we do have decided like we withdraw support from this coalition government, and we do will decide like what we will do like in our future prospects. As I have already mentioned now, we will move no confidence motion to the Honorable Speaker and as well as to the Honorable Governor also, along with the party-wise position. If it has reduced to minority of this present state government, then we will definitely move for floor test on the floor of the house. If there is a minority, definitely we should have to form the government. Today, we decided that we withdraw our support to this government and that the ministers will resign from their ministership. Accordingly, today we have sent intimation of our withdrawal of support to this BJP-led government of Manipur, and at the same time 4 of us, the ministers, have also sent our resignation from our membership.
ডবকাৰ ঘটনা ডবকাৰ ভেলৌগুৰিত জঘন্য দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনা এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই হোজাই জিলাৰ ডবকাৰ ভেলৌগুৰিত সংঘটিত হৈছে নাৰকীয় ঘটনাটি 16 জুনৰ নিশা সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা ঘৰৰ ভিতৰতে এগৰাকী কিশোৰীক সনী গৌৰ উৎপল বৰা আৰু কেইজনমান বন্ধুৱে বলৎকাৰ কৰি হত্যা কৰে পিতৃহীনা কিশোৰীগৰাকীৰ ঘৰত অকলে থকা বুলি জানিব পাৰি ভেলৌগুৰি আদৰ্শ গাঁৱৰ সনী গৌৰ আৰু উৎপল বৰাৰ নেতৃত্বত এডল পাখণ্ডৰ দলে উপৰ্যুপৰি ধৰ্ষণ কৰি হত্যা কৰে যুৱতীগৰাকীক ঘৰৰ কাষতে থকা স্থানীয় অৰূপ পানিকা আৰু অনিল পানিকাই শব্দ শুনি চিঞৰ বাখৰ কৰাত নৰবিখজৰ দাৰ আক্ৰমণত অনিল পানিকাও গুৰুতৰভাৱে আহত হয় ঘটনা সংক্ৰান্তত নাবালিকাগৰাকীৰ পৰিয়ালে ডবকা থানাত গোচৰ দাখিল কৰিছে ইতিমধ্যে ডবকা আৰক্ষী থানাত ৰুজু হোৱা 205/20 গোচৰৰ ভিত্তিত আৰক্ষী আটক কৰিছে সনী গৌৰক আনহাতে এতিয়া পলাতক হৈ আছে উৎপল বৰা সহ বাকী লম্পটকেইটা যদিও এই নাৰকীয় ঘটনাৰ লগত জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ডবকাৰ হোজাইৰ দল সংগঠনে 13 পৰা 14 বছৰীয়া এজনী ছোৱালীক দলবদ্ধভাৱে দৰ্শন কৰি তেখেতৰ প্ৰাণে হত্যা কৰিছে এই কথাটো আমি আদিবাসী ছাত্ৰ সন্থা হোজাই জিলা হৈ অতিকৈ মৰ্মাহত আৰু দুখিত আৰু ইয়াক তীব্ৰভাৱে আমি প্ৰতিবাদ জনাওঁ আৰু গৰিহণা দিছোঁ ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা প্ৰশাসনক ক'ব বিচাৰিছোঁ আৰু অনুৰোধ কৰিছোঁ যে ইয়াৰ লগত জড়িত ব্যক্তিসকলক অতি শীঘ্ৰে কাৰায়ত্ব কৰিব লাগে আৰু উচিত তদন্ত মৰ্মে দোষীক শাস্তি প্ৰদান কৰিব লাগে